Hello viewers. Generally মই এনেকে ভিডিও নবনাও বাট আজি মই ভিডিওটো প্ৰস্তুত কৰিছো আমাৰ ডিব্ৰুগড়ৰ যেটো সমস্যা ওয়াটাৰ লগিং বিশেষকৈ তো হেতুৰ ওপৰত মই সমু এটা ডিব্ৰুগড়বাসী হিচাপে দুআখাৰমান ক'বলৈ বিচাৰিছো জাস্ট এইবিলাক একো লেকচাৰ বাজি মই নকওঁ কিন্তু কথাটো এনেকুৱা হৈছে আমি ডিব্ৰুগড়ৰ সিটিজেন হিচাপে ডিব্ৰুগড়ৰ কথা যদি নিজে চিন্তা নকৰো বেলেগে কোনে কৰিব তো হেতু ভাবি মই আজি এই ভিডিওটো প্ৰস্তুত কৰিছো তো গাৰ্বেজ ডিসপোজালৰ বিষয়ে মই অলপ ক'ব বিচাৰিছো এতিয়া আমাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পোৰেচনে কি কৰিছে গাৰ্বেজ ডিসপোজিংৰ সিস্টেমটো কৰিছে কিন্তু তাতে আমি যিখিনি আমাৰ কৰণীয় এখিনি আমি কৰিছনে নাই কৰা হেতু চাবলগীয়া কথা ভাবিবলগীয়া কথা এতিয়া কথাটো এনেকুৱা হৈছে যে এই যে আমি গাৰ্বেজ ডিসপোজ কৰো গাৰ্বেজটো একচুয়ালি উলাই কৰ পৰা প্ৰথম কথাটো হৈছে আমি যিসকলে গৃহিণী আছো গৃহিণীসকলৰ প্ৰথম গাৰ্বেজটো আমাৰ কিচেনৰ পৰা উলাই এতিয়া বাহিৰৰ পৰা আমি ধৰি লওক পেকেট এটা কিনিলো পেকেটটো ফালি আমি ঘৰখনটো লেতেৰা নকৰো অবভিয়াসলি ডাস্টবিনত পেলাও এটা যেতিয়া ডাস্টবিনত আমি পেলাও তেতিয়া আমি কিছুমান বস্তু মিক্স কৰি পেলাও কিন্তু হেতু কৰিলে এতিয়া যিসকলে গাৰ্বেজ কালেক্ট কৰে ৰিসাইক্লিংৰ কাৰণে বা ৰিইউজৰ কাৰণে যিকোনো ক্ষেত্ৰত হেখিনি অকমান অসুবিধাৰ সন্মুখীন হয় গতিকে এই যে আমি গাৰ্বেজ ডিসপোজিংৰ সিস্টেমটো কৰিছো অকমান ডিব্ৰুগড় মিউনিচিপালক অকন সহায় কৰি দিওঁচোন আহক আমি ঘৰতে কিয় দুটা ডাস্টবিন থব নোৱাৰো এটাত ধৰি লওক আমি যিখিনি গেলি পচি যোৱা গাৰ্বেজ আছে এখিনি পেলাও আৰু আনটোত যিখিনি আমি ডিসপোজ নহয় সাপোজ প্লাষ্টিকৰ পেকেট ৰেপাৰ এইবিলাক আমি হেতু ডাস্টবিনত পেলাব পাৰো এতিয়া আপোনালোকে সাগে জ্ঞাত যে সাপোজ আমাৰ ঘৰত গ্লাস টাই ভাঙিলে গ্লাসটো যদি আমি এনেকে ধৰণে যেনেকে তেনেকে যদি গাৰ্বেজত পেলাই দিও তেতিয়া কি হয় সেই গাৰ্বেজটো কেতিয়াবা কুকুৰে টানে কেতিয়াবা মেকুৰীয়ে টানে কেতিয়াবা গৰুৱে টানে তো তেনেকুৱা ক্ষেত্ৰত কি হয় হিহঁতে মুখত দুখ পায় আৰু আমি নিজকে এনিমেল লাভাৰ বুলি কওঁ কিন্তু এইবিলাক কথা হৰুৰা কথা যদি আমি চিন্তা নকৰো তেতিয়া হলে আমি এনিমেল লাভাৰ বুলি নিজকে ক'ব পাৰিম জানো সো এইখিনিত আমি অকন পাৰ্টিকুলাৰ হ'ব লাগে তাৰমানে যেতিয়া আমি গাৰ্বেজ ডিসপোজ কৰো তেতিয়া এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু যেটো গ্লাসৰ কথা কলো গ্লাসটো ভাঙিলে হেতু আমি ডাঠ পেপাৰ এখনত ৰেপ কৰি বা বেয়া পেপাৰ এখনত বা কাপোৰ এখনত ৰেপ কৰি আমি কিয় পেলাব নোৱাৰো হেতুটো মান ডাঙৰ কাম নহয় সৰুৰা কাম সো আমি এটোটো কৰিব পাৰো গতিকে এইবিলাক সৰুহুৰা বস্তু আমি মন কৰিবলগীয়া আৰু আমি যেনে তেনে জতে ততে কিয় গাৰ্বেজ মানে 100 টকা এটা ট্যাক্স দিয়া বা 50 টকা এটা ট্যাক্স দিয়াৰ পৰা ৰেহাই পাবলৈ আমি ক্যাৰি বেগত জমা কৰো আৰু গৈ কিনে কি কৰো নলাবিলাকত ডাম্প কৰি দিও ডাম্প কৰাৰ ফলত কি হয় এই যে বাৰিখা হলে ওয়াটাৰ লগিংৰ সমস্যাটো হয় এটো কাৰ কাৰণে হয় একচুয়ালি তাৰ পাছত আমি কোনোবা মন্ত্ৰীক দুখ দিও কোনোবা এমএলএক দুখ দিও মেয়ৰক দুখ দিও অফিচাৰ বিলাকক দুখ দিও এই কথাটো আমি নিজেও অকমান চিন্তা কৰিব লাগে যে চহৰখন আমি কেনেকে সাফাকে ৰাখিব লাগে তাৰ পাছত এই কিছুমান মানুহ আছে আমাৰ এএমচিএইচ খন কিমান দূৰৰ পৰা মানুহ আহে কিমান দূৰৰ পৰা মানুহ আহে অৰুণাচলৰ পৰা আদি কৰি বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ পৰা আহে তো এই ঠাইকনো আমি সফা কৰি নথও জতে ততে পান তামুলৰ পিক গুটকাৰ পিক এইবিলাক দেখিবলৈ জানো ভাল লাগে আমি টুৰিজমৰ ক্ষেত্ৰত আমি কি সহায় কৰি দিছো আমি চৰকাৰক তেওঁলোকেতো আমাক গুটেখিনি সুবিধাই দিছে নতুন এটা ডিপাৰ্টমেন্ট খুলি দিছে নতুন এটা বিল্ডিং বনাইছে কিন্তু সেই বিল্ডিংটো আমি কিমান সফাকে ৰাখিব পাৰিছো হেতু চাবলগীয়া তে হেখিনি অকন মন কৰিবলগীয়া কথা কিয়নো আমি নিজে চিন্তা নকৰিলে কোনে চিন্তা কৰিব দিয়কচোন গুটকা পান মছলা এইবিলাক কেতিয়াও বন্ধ নহয় এইবিলাক চলি থাকিব কিন্তু তাৰ ব্যৱহাৰটো আমি কৰিছো যেতিয়া আমি ৰাস্তায় পদুলিয়ে গুটে সবতে ৰঙা এতিয়া দলং যিখন নিৰ্মাণ কৰিছে
অভাৰব্ৰিজ কেইখন নিৰ্মাণ কৰিছে তাতে গৈ ইমান ধুনীয়া পেইণ্টিং হৈ আছে পেইণ্টিং হোৱাৰ পাছত গৈ কিনে এনেকৈ পিকাই দিছে কেনেকুৱা দুৰৱস্থা এটা কৰিছে দেখিবলৈ বেয়া লাগে চবেই চেলফি ল'বলৈ আহে এনেকুৱা অভাৰব্ৰিজবিলাকত ধুনীয়া দেখি কিন্তু পাছত গৈ থৈ কি দেখে সেই পিক জাবৰ কিমান কৰিব মিউনিচিপালিটিয়ে কিমান কৰিব আমাৰ নিজৰতো কিছুমান দায়িত্ব আছে এতিয়া যিখিনি ডেইলি বজাৰ বহে সেইদিনা মই এজন মাংস বেপাৰীক লগ পাইছোঁ তেওঁক মই কৈছোঁ যে আপুনি মাংস বিক্ৰী কৰিছে এতিয়া পাখিখিনি পেলাবলৈ আপুনি নিজেই কিয় ডাষ্টবিন এটা ব্যৱহাৰ নকৰে তেওঁ কৈছে মিউনিচিপালিটিৰ মানুহ আহিব আহি তেওঁলোকে চাফা কৰিব মানিছোঁ মিউনিচিপালিটিৰ মানুহ আহিব আমাৰ কি কোনো নিজৰ দায়িত্ব নাই নেকি আমি যেনেকৈ নিজৰ ঘৰখন চাফা কৰি ৰাখোঁ ৰাস্তা পদূলিবিলাকোতো আমাৰ নিজৰে হয় কিয় অকণমান কষ্ট কৰি আমি ডাষ্টবিনত গৈ ৰেপাৰটো পেলাব নোৱাৰোঁ আমি নিজেই যদি নিশিকোঁ নিজেই যদি নকৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়া কি শিকিব সেইটো এটা কথা তাৰপিছত কিছুমানে কি কৰে ডাইপাৰৰ পেকেট চেনিটেৰী পেকেট সেইবিলাকো মানে য'তে ত'তে আৱৰ্জনা নিচিনা পেলাই দিয়ে আমি কি কৰিছোঁ এইবিলাক বস্তুটো অন্তত ভালকৈ ৰেপ কৰি ডাষ্টবিনত যদি আমি পেলাওঁ কিমাননো কষ্টকৰ কাম সেইটো গতিকে ৰাইজ এইটো অকণ ভাবিব হ'ল যে আমি নিজৰ চহৰখন কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখোঁ যেনেকৈ নিজৰ ঘৰটো চাফা কৰি ৰাখোঁ তেনেকৈ আমি ৰাস্তা পদূলিবিলাকো আমি চাফা কৰি ৰাখোঁ আহকচোন কিয় নোৱাৰিম নিশ্চয় পাৰিম মই জাষ্ট এইটো কাকো জ্ঞান দিবলৈ ভিডিঅ'টো নাই বনোৱা অকল যাতে আমাৰ নিজৰ ৰেছপনচিবিলিটিজ ডিউটিজখিনি যাতে আমি ৰিয়েলাইজ কৰোঁ তাৰ বাবেহে ভিডিঅ'টো বনাইছোঁ যদি মোৰ কথাখিনি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব পাৰে বেয়া লাগিলেও লাইক কমেণ্ট কৰিব পাৰে যদি মই কিবা ভুল কৈছোঁ মই নিজকে শুধৰাই ল'ম আৰু ভাল কৰিছোঁ যদি আৰু অকণ ভাল কৰিব চেষ্টা কৰিম গতিকে মই এইখিনিয়ে আজি ক'বলগীয়া আগন্তুক দিনতো মই এনেধৰণে অলপ সৰু সৰু কথা আপোনালোকৰ মাজলৈ আনিম আৰু আশা কৰিম যে অকণমান গুৰুত্ব সহকাৰে লৈ আপোনালোকে সেইখিনি কামত লগায় আৰু বিশেষকৈ মই বেলেগ দূৰলৈ নাযাওঁ নিজৰ গাঁওখন নিজৰ চহৰখন যদি আমি ভালকৈ ৰাখিব পাৰোঁ ডিব্ৰুগড়ৰ কাৰণে কিবা এটা যদি কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা হ'ব সেইটো আশাৰে আজি ভিডিঅ'টো বনাইছোঁ দৰ্শকবৃন্দ